সকলোকে স্বাগতম জনাইছো অসম দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি তোমালোকৰ থাৰ্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্টসমূহ দিব আৰু ৰিজাল্টসমূহ চোৱা আগতে তোমালোকে এই ভিডিঅ'টো এবাৰ চাই লবা। আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম ITI থাৰ্ড কাউন্সেলিং ৰিজাল্ট কিদৰে চেক কৰিবা, কিমানটা কাউন্সেলিং বাকি আছে, লগতে সিট পোৱা পাছত কি কৰিব লাগিব আৰু থাৰ্ড কাউন্সেলিংত যদি সিট নোপোৱা তেতিয়া কি কৰিবা, এই সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক এটা কৰি দিব। এতিয়া তোমালোকে ITI থাৰ্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট কিদৰে চেক কৰিবা। তোমালোকে ফাৰ্ষ্ট আৰু সেকেন্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট যিদৰে চেক কৰিছিলা সেইদৰে চেক কৰিব লাগিব। ITI আসাম অফিচিয়েল ৱেবছাইটটোত গৈ তোমালোকে ইয়াত এপ্লিকেশন নাম্বাৰটো দিব লাগিব। এপ্লিকেশন নাম্বাৰটো দিয়াৰ পাছত পাছপোৰ্ট দিব লাগিব। পাছপোৰ্ট দিয়াৰ পাছত তোমালোকে সিকিউৰিটি পিনটো বহাই সাইন ইন কৰিব লাগিব। সাইন ইন কৰাৰ পাছত তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেচন ফোন নাম্বাৰ দিছিলা সেই ফোন নাম্বাৰটোত এটা OTP যাব। OTPটো বহাই তোমালোকে লগইন কৰিব লাগিব। লগইন কৰাৰ পাছত তোমালোকে দেখিবলৈ পাবা লেফট সাইডে তোমালোকে দেখিবলৈ পাবা এলটমেন্ট সিট ৰিজাল্ট নিউ। এলটমেন্ট সিট ৰিজাল্ট নিউত ক্লিক কৰিলে তোমালোকে থাৰ্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্টসমূহ তোমালোকে দেখিবলৈ পাবা। এতিয়ালৈকে তোমালোকৰ এলটমেন্ট সিটৰ ৰিজাল্টসমূহ এতিয়ালৈকে দিয়া নাই। তোমালোকে যেতিয়া দিব তোমালোকে অফিচিয়েল ৱেবছাইটটোত গৈ তোমালোকে লগইন কৰিলে তোমালোকে লেফট সাইডে দেখিবলৈ পাবা এলটমেন্ট সিট ৰিজাল্ট নিউ। তাত ক্লিক কৰিলে তোমালোকে থাৰ্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্টসমূহ তোমালোকে দেখিবলৈ পাবা। এতিয়া তোমালোকে থাৰ্ড কাউন্সেলিংৰ সিটসমূহ পোৱাৰ পাছত কি কৰিব লাগিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড কাউন্সেলিংত সিটসমূহ পালা সেইসকলে এডমিশনটো ল'বগে লাগিব। যোনখন কলেজত যোনখন ইনষ্টিটিউটত নাম আহিছে সেই ইনষ্টিটিউটত গৈ এডমিশন ল'ব লাগিব। আৰু এডমিশন ল'বলৈ 3 দিন সময় দিয়া হৈছে, 16, 17 আৰু 18 ছেপ্টেম্বৰ। এই 3 দিনৰ ভিতৰত গৈ এডমিশনটো ল'ব লাগিব। আৰু এডমিশন ল'বলৈ যাওঁতে তোমালোকে এলটমেন্ট লেটাৰখন লৈ যাব লাগিব। যোনখন কলেজত এতিয়া যোনখন তোমালোকে ৰিজাল্টসমূহ চাইছিলা সেই এলটমেন্ট লেটাৰখন লৈ যাব লাগিব। আৰু যেতিয়া অনলাইন ৰেজিষ্ট্ৰেচন কৰিছিলা ৰেজিষ্ট্ৰেচন কৰাৰ পাছত তোমালোকৰ লাষ্টত যোনখন ফৰ্ম এখন পাইছিলা এই ফৰ্মখনো লৈ যাব লাগিব। আৰু তোমালোকৰ সকলো ডকুমেন্ট লৈ যাব লাগিব। এই সকলোবোৰ লৈ তোমালোকৰ যোনখন ইনষ্টিটিউটত বা যোনখন কলেজত নাম আহিছে সেইখন কলেজত এই 3 দিনৰ ভিতৰত যাব লাগিব। 16, 17 আৰু 18 ছেপ্টেম্বৰ এই 3 দিনৰ ভিতৰত গৈ তোমালোকে এডমিশনটো লৈ ল'ব পাৰিবা। এতিয়া যোনবিলাক ছাত্ৰ ছাত্ৰীৰ থাৰ্ড কাউন্সেলিংতো নাম নাহিল সেইবিলাকে এতিয়া কি কৰিব লাগিব, সেইবিলাকে ফৰ্থ কাউন্সেলিংৰ কাৰণে ৱেট কৰিব লাগিব। আৰু ফৰ্থ কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট দিয়াৰ আগত তোমালোকে 19 আৰু 20 ছেপ্টেম্বৰ তোমালোকে দেখিবলৈ পাইছা 19 আৰু 20 ছেপ্টেম্বৰত তোমালোকে দুদিনকৈ সময় দিয়া হৈছে। এই দুদিনৰ ভিতৰত তোমালোকে মডিফিকেশ্যন কৰিব পাৰিবা আৰু তোমালোকে চইচ ফিল কৰিব পাৰিবা। আৰু এইবাৰে লাষ্ট তোমালোকে এই দুদিনে দিছে আৰু এই দুদিনৰ পিছত তোমালোকে আৰু নতুনকৈ আকৌ মডিফিকেশ্যন আৰু চইচ ফিল কৰিব নোৱাৰিবা। এই দুদিনৰ ভিতৰত তোমালোকে চইচ ফিলটো কৰি ল'ব পাৰিবা, তোমালোকে মডিফিকেশ্যন কৰি ল'ব পাৰিবা। আৰু তোমালোকে ভাবি চিন্তি কৰিবা যে মই এইটো টেটতে ল'ম, এইকেইটা মানে যোনকেইটা টেট তোমালোকে চিলেক্ট কৰিবা সেইকেইটাৰ ভিতৰতে ল'ম, তোমালোকে সেইকেইটাহে চিলেক্ট কৰিবা। কাৰণ এইবাৰ মডিফিকেশ্যন হোৱাৰ পাছত আকৌ পিছত আৰু মডিফিকেশ্যন নহয় তোমালোকৰ ৰিজাল্টসমূহে আহিব। আৰু তোমালোকে যোনকেইটা চিলেক্ট কৰা সেইকেইটাৰ ভিতৰত যোনখনত পালোঁ মই ল'ম সেইকেইটাহে তোমালোকে চিলেক্ট কৰিবা। আৰু চিলেক্ট কৰাৰ পাছত তোমালোকৰ ফৰ্থ কাউন্সেলিংৰ ৰিজাল্ট দিব। তোমালোকৰ 23 ছেপ্টেম্বৰত তোমালোকৰ ফৰ্থ কাউন্সেলিংৰ ৰিজাল্টসমূহ দিয়া হ'ব। আৰু তোমালোকৰ কিমানটা কাউন্সেলিং বাকী আছে তোমালোকে দেখিবলৈ পাইছা 13 ছেপ্টেম্বৰ আজি তোমালোকৰ থাৰ্ড কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট দিব। যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড কাউন্সেলিংৰ সিটসমূহ পাবা সেইবিলাকে 16, 17 আৰু 18 ছেপ্টেম্বৰ এই 3 দিন সময় দিয়া হৈছে। এই 3 দিনৰ ভিতৰত এডমিশনটো ল'ব লাগিব। আৰু যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কাউন্সেলিংৰ নামসমূহ নাহিলে তেওঁলোকে যদি চইচ টেটসমূহ যদি সলনি কৰিব বিচাৰে নাইবা মডিফিকেশ্যন কৰিব বিচাৰে তেন্তে 19 আৰু 20 ছেপ্টেম্বৰ এই দুদিনকৈ সময় দিয়া হৈছে। এই দুদিনৰ ভিতৰত মডিফিকেশ্যন কৰি ল'ব পাৰিবা। আৰু ফৰ্থ কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্ট দিব 23 ছেপ্টেম্বৰত ফৰ্থ কাউন্সেলিংৰ এলটমেন্ট সিটৰ ৰিজাল্টসমূহ দিয়া হ'ব। আৰু তোমালোকে ফৰ্থ কাউন্সেলিংত সিটসমূহ পোৱা ছাত্ৰ ছাত্ৰীসকলে 24 ছেপ্টেম্বৰ আৰু 25 ছেপ্টেম্বৰ এই দুদিনৰ ভিতৰত এডমিশনসমূহ ল'ব লাগিব। আৰু তোমালোকে দেখিবলৈ পাইছা ফিফ্থ কাউন্সেলিং তোমালোকৰ 5 নম্বৰ যোনটো কাউন্সেলিং তোমালোকৰ 26 ছেপ্টেম্বৰ ৰিজাল্ট দিব, ফিফ্থ কাউন্সেলিংৰ ৰিজাল্ট দিব। আৰু এইটোৱে লাষ্ট কাউন্সেলিং। আৰু যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ফিফ্থ কাউন্সেলিংৰ 5 নম্বৰ কাউন্সেলিংত সিটসমূহ পোৱাৰ পাছত সিটসমূহ পাবা সেইবিলাকে 27 ছেপ্টেম্বৰ, 28, 29, 30 এই 27, 28, 29, 30 এই 4 দিন সময় দিয়া হৈছে। এই 4 দিনৰ ভিতৰত গৈ এডমিশনসমূহ ল'ব লাগিব। এতিয়া তোমালোকৰ 3টা কাউন্সেলিং বাকী আছে। আজিটো লগাই 3টা কাউন্সেলিং আৰু আজিটো ৰিজাল্ট দিয়াৰ পাছত তোমালোকৰ আৰু 2টা কাউন্সেলিং বাকী থাকিব, 4th আৰু 5th
তোমালোকৰ দুটা কাউন্সেলিঙৰ ভিতৰত সিটসমূহ পাব লাগিব আৰু তোমালোকে লাষ্ট তোমালোকৰ 19 আৰু 20 সেপ্টেম্বৰ এই দুদিনকৈ লাষ্ট তোমালোকে এবাৰে মডিফিকেশন কৰিব পাৰিবা তোমালোকে টেটসমূহ হলনি কৰিব পাৰিবা তোমালোকে 19 আৰু 20 সেপ্টেম্বৰ ভাবি চিন্তি তোমালোকে চইচ ফিলটো কৰিবা মানে টেটসমূহ সিলেক্ট কৰিবা তোমালোকে কোনটো টেটত লোৱা এইটো টেটত এই যোনকিটা টেট সিলেক্ট কৰা হেগিটা ভিতৰতে লম হেগিটাহে সিলেক্ট কৰিবা লাষ্ট এবাৰে দুদিনকৈ সময় দিয়া আছে তোমালোকে এই দুদিনৰ ভিতৰতে তোমালোকে ভালদৰে তোমালোকে সিলেক্ট মডিফিকেশনটো কৰি লবা তোমালোকে লাষ্ট তোমালোকে আৰু মডিফিকেশন কৰিব নোপোৱা সেইকাৰণে তোমালোকে যোনখন কলেজত লোৱা সেইখন যোনখন কলেজত সিট পাবা সেইখনতে লম হেগিটাহে তোমালোকে সিলেক্ট কৰিবা আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিবা আৰু চেনেলটোলে যদি নতুনকৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো এই ধৰণৰ ইনফৰমেশনৰ ভিডিওবোৰ তোমালোকে এই চেনেলটোত পাই থাকিবৰ বাবে আৰু কিবা হুদিব থাকিলে তোমালোকে কমেন্ট কৰিবা